नमस्कार, आप देख रहे हैं ओपन बुक भारत न्यूज में हूं आपके साथ रेखा बिष्ट। आज इच्छा रहित रोंगाली का उरुका है जिसमें जुबिन गर्ग नहीं है। गरिमा सर्ग आज उरुका के दिन डॉक्टर अंबेडकर मिशन धोपात्री सांसरी में उपस्थित है। भावुक गरिमा सखिया गर्ग ने पति जुबिन गर्ग की तस्वीर पर माल्या अर्पण कर भावुकता व्यक्त की। বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নিৰিম কথাৰ দৰে তোমাৰ নিৰিম কথাৰ দৰে আম্বেদকাৰ মিছনৰ সহযোগত বিনা মেধি ডাঙৰীয়ানীৰ সোঁৱৰণত আমাৰ মেধি ডাঙৰীয়াৰ আজি যিটো নাহৰ উৎসৱ 13 এপ্ৰিল তাৰিখে আজি আৰম্ভ কৰিছে। মই সঁচাকৈ তেওঁলোকৰ প্ৰতি কৃতাৰ্থ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ আজি 13 তাৰিখৰ পৰা তেওঁলোকে জুবিনকো সোঁৱৰণ কৰিছে আৰু তেওঁলোকে এইটো এটা প্ৰতিশ্ৰুতি লৈছে যে প্ৰতি 13 তাৰিখে তেওঁলোকে এটা প্ৰকৃতি দিৱস হিচাপে পালন কৰিব। নাহৰ উৎসৱ নামটো যদিও দিছে কথাৰ দৰে তোমাৰ নিৰিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি অকল খৰে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নিৰিম কথাৰ দৰে তোমাৰ নিৰিম কথাৰ দৰে আম্বেদকাৰ মিছনৰ সহযোগত বিনা মেধি ডাঙৰীয়ানীৰ সোঁৱৰণত আমাৰ মেধি ডাঙৰীয়াৰ আজি যিটো নাহৰ উৎসৱ 13 এপ্ৰিল তাৰিখে আজি আৰম্ভ কৰিছে। মই সঁচাকৈ তেওঁলোকৰ প্ৰতি কৃতাৰ্থ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ আজি 13 তাৰিখৰ পৰা তেওঁলোকে জুবিনকো সোঁৱৰণ কৰিছে আৰু তেওঁলোকে এইটো এটা প্ৰতিশ্ৰুতি লৈছে যে প্ৰতি 13 তাৰিখে তেওঁলোকে এটা প্ৰকৃতি দিৱস হিচাপে পালন কৰিব। নাহৰ উৎসৱ নামটো যদিও দিছে